সোনাপুৰৰ বৰুৱাবাৰীত 12 নং বৰুৱাবাৰী গাঁও পঞ্চায়তৰ পৰা প্ৰক্ষেপিত NDA মনোনীত বিজেপিৰ 3 নং ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনছন বড়োৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকক লগত লৈ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই শুভ উদ্বোধন কৰে কাৰ্যালয়টিৰ। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনছন বড়োক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান সমৰ্থকসকলৰ লগতে প্ৰাৰ্থীগৰাকীৰ। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। আজি আমাৰ বৰুৱাবাৰীৰ মুখ্য কাৰ্যালয়টো অস্থায়ী কাৰ্যালয়টো উদ্বোধনী কৰিলোঁ আৰু ইয়াত উপস্থিত আছিলে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া, প্ৰাক্তন সাংসদ কুনিজা বাইদেউ, তাৰপাছতে আমাৰ জিলা সভাপতি ডাঙৰীয়া আৰু লগতে আমাৰ জিলাৰ মণ্ডলৰ সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত আছিল আৰু উপস্থিত হৈ মোক যি আশীৰ্বাদ কৰিলে বা মোৰ সাহস বৃদ্ধি কৰিলে তাৰ বাবে মই যেনেদৰে সুখী হৈছোঁ মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু বিশ্বাস যে সম্পূৰ্ণ মানে বৰা ছাৰে যেনেকে ক'লে মোৰো মানে সেই সাহসটো আহি গৈছে যে মই জয় হ'ম বুলি। যথেষ্ট ভাল সঁহাৰি পাইছোঁ। মোৰ লগত মোৰ সতীৰ্থ, মোৰ জ্যেষ্ঠসকল সকলোৱে মোৰ লগত আছে, মোৰ লগত কেম্পেইনিঙত সহায় কৰি আছে আৰু তাৰ বাবে মই তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে মোক আগুৱাই দিয়াত তেওঁলোকে সহায় কৰিছে। ৰাইজক ক'ব বিচাৰোঁ যে 7 তাৰিখে নিৰ্বাচন আছে। এই নিৰ্বাচনত তেখেতসকলে আহক, দলে বলে আহক, ভোট দিয়ক, পদুম ফুলত ভোট দিয়ক। আৰু যিহেতু আমাৰ কেন্দ্ৰত চৰকাৰ আছে, আমাৰ ৰাজ্যত চৰকাৰ আছে, আমাৰ ইয়াতো আকৌ এবাৰ আমি চৰকাৰ গঠন কৰিম। গতিকে এই চৰকাৰ ৰাইজৰ কাম কৰাত আমাৰ সুবিধা হ'ব। আপোনাৰ কংগ্ৰেছৰ পৰা আগবঢ়াইছে, হয় হয়, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিবা অসুবিধা হ'ব নেকি? অসুবিধা একো নহয়, জয় হোৱাটো আপোনাৰ মোৰ নিশ্চিত হয়।